হেল্ল' আৰু নমস্কাৰ। আজি ক'ত আহিছোঁ আপোনালোকে চাগে গমেই পাইছে। মানে হঠাৎ একদম হঠাৎ এই হেলমেট মই একদম হঠাতে মানে খাৰঘূলি আহিলোঁ কিবা এটা কামত। আহোঁতে ভাবিলোঁ যে জুবিনদাৰ খাৰঘূলিত অৱস্থিত বাসগৃহটোত এবাৰ ঘূৰি আহোঁ। তাৰপিছত আহি চালোঁ এজন মানুহ আছে, এনেকৈ মানে ঘৰটো পৰি ৰৈছে জুবিনদাৰ আশাৰ ঘৰটো, সপোনৰ ঘৰটো। মানুহে কয় ন, সপোনৰ ঘৰ এখন সাজিম, তেনেকৈ জুবিনদাৰো এখন সপোনৰ ঘৰ আছিল। চাওক, চাৰিও কিনাৰত আপোনালোকে জুবিনদাৰ ফটো, গামোচা দেখা পাব। মই বাৰু ভিতৰলৈ সোমাই নাযাওঁ, মই এনেই গৈছিলোঁ এইখিনিলৈকে বাৰু, এই বেলগছডাললৈকে গৈছিলোঁ। মানে যোনডাল গছ বচাবলৈ জুবিনদাৰ চিৰিটো বেকাকৈ এনেকৈ দি দিলে, তো ইমান আৰু ভিতৰলৈকে নাযাওঁ। কিন্তু আজি মাঘ বিহুৰ দিনা মই মানে এনেই কিবা এটা কামত আহিছিলোঁ, আহোঁতে এনেকৈ সোমাই গ'লোঁ। চালোঁ, আহি মানে কিবা এটা ভাল লাগিল। ঠাইডোখৰ আপোনালোকে চাওক লগা হ'লে, মানে এই ডাইৰেক্ট বিল্ডিংটো আপোনাৰ দেখিয়ে ঘৰটো, এই চাওক চিধা ৰিভাৰ। মানে আপুনি ক'ব আৰু ব্ৰহ্মপুত্ৰখনে একদম আপোনাৰ চকুৰ ওচৰত ইমান ভাহি আছে, মই ক'ব নোৱাৰোঁ আৰু, মানে মোৰ মাত নোলায় আৰু বেছি। জুবিনদাৰ সেই মৰমৰ সপোনৰ ঘৰখন আজি যেন এনেকেই পৰি ৰ'ল, য'ত জুবিন নাই। গছ গছনিবোৰ চাওক, যেন কৈ আছে জুবিনদা তুমি ক'লৈ গ'লা, আহা, আমাক পানী দিয়া, আমাক যত্ন কৰা। আৰু এইডাল কৰ্দৈ টেঙাডাল লাগি আছে পূৰা একদম।